নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। কা আন্দোলনক নাটক আখ্যা দিছে বিজেপিৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই। কিছু সময় পূৰ্বে তেজপুৰত উপস্থিত হৈ প্ৰাক্তন বিধায়িকা বটদ্ৰৱাৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই এক বিস্ফোৰক মন্তব্য আগবঢ়াইছে। এই মুহূৰ্তত জনাই আছো বিধায়িকা আঙুৰলতা ডেকাই কি বিস্ফোৰক মন্তব্য আগবঢ়াইছে কা আন্দোলনক লৈ। অসম কপোৱা কা আন্দোলন আচলতে নাটক আছিল। বহুতে দাবী কৰি থকাৰ দৰে ইয়াত জাতি ৰক্ষাৰ আন্দোলন নাছিল, কেৱল এক নাটক আছিল বুলি বিস্ফোৰক মন্তব্য আগবঢ়াইছে বটদ্ৰৱাৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই। কা আন্দোলনক নাটক আখ্যা দিছে প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই। 2019 বৰ্ষৰ ডিচেম্বৰত আৰম্ভ হোৱা কা আন্দোলনৰ দুবছৰৰ অৱস্থাত পুনৰ ওলাইছে কা আন্দোলনৰ প্ৰসংগ। আৰু এনে সময়তে কিছু সময় পূৰ্বে বটদ্ৰৱাৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই এক বিস্ফোৰক মন্তব্য আগবঢ়াইছে। বটদ্ৰৱাৰ প্ৰাক্তন বিধায়িকাগৰাকীয়ে আজি তেজপুৰত বিজেপিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছতেই এই মন্তব্য কৰিছে। বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰীৰ দায়িত্ব থকা আঙুৰলতা ডেকাই কয় যে কা আন্দোলন যে নাটক আছিল সেয়া ইতিমধ্যে সকলোতে পৰিগণিত হৈ গৈছে। কা আন্দোলনক লৈ যি ব্যৱস্থা কৰিলে সেয়া নাটক আছিল বুলিও এক মন্তব্য কৰিছে। আজি বহু কেইগৰাকী কা আন্দোলনকাৰীয়ে বিজেপিত যোগদান কৰিছে বুলি ডাঙৰ মন্তব্য কৰিছে। গতিকে কা আন্দোলনক নাটক বুলিয়েই ক'ব লাগিব বুলিও প্ৰশ্ন কৰিছে। উল্লেখ্য যে আঙুৰলতা ডেকাই অসমৰ ৰাইজে উন্নয়ন বিচাৰে বুলি উল্লেখ কৰি প্ৰসংগক্ৰমে কয় যে কা আন্দোলনৰ বিষয়টো এতিয়া পুৰণি ইছ্যু হৈ পৰিছে। ৰাইজে সকলো বুজি পাইছে আৰু বহু সংখ্যক ভোটৰ ব্যৱধানত বিজেপিক জয়ী কৰাইছে। আজি বিজেপিৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই কা আন্দোলনৰ প্ৰসংগত বহুকেইটা মন্তব্য কৰিছে। এই মন্তব্য আপোনালোকৰ কেনেকুৱা লাগিছে নিশ্চয় আপোনালোকে কমেণ্ট বক্সত আপোনালোকৰ নিজৰ প্ৰতিক্ৰিয়া জনাবলৈ নাপাহৰিব। ত্ৰিপুৰাত নিষিদ্ধ কৰিছে পশুৰ হত্যা। এই মুহূৰ্তত জনাই আছো এই গুৰুত্বপূৰ্ণ খবৰটো। পশুৰ প্ৰতি চলি থকা নিৰ্দয়তাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে। মুকলিকৈ পশু হত্যা বন্ধ কৰাৰ দাবী জনাই উচ্চ ন্যায়ালয়ত দাখিল কৰা ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰাৰ অন্তত বিচাৰপীঠে দুটাকৈ গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছে। ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ইন্দ্ৰজিৎ মাহান্তি আৰু লগতে ন্যায়াধীশ এছ.জি. চট্টোপাধ্যায়ৰ খণ্ড বিচাৰপীঠে মুকলিকৈ পশু হত্যা সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশ দি আগৰতলা পৌৰ নিগম কৰ্তৃপক্ষক মুকলিকৈ পশু হত্যা বন্ধ কৰিবলৈ নিৰ্দেশনা দিছে। তদুপৰি পঞ্জীয়নহীনভাৱে চলি থকা কুকুৰকে ধৰি বিভিন্ন পোহনীয়া জন্তুৰ বিপণীও বন্ধ কৰিবলৈ খণ্ড বিচাৰপীঠে নিৰ্দেশনা দিছে। অবৈধভাৱে মুকলিকৈ পশু হত্যা কৰি তাৰ মাংস বিক্ৰী কৰি থকাটো ত্ৰিপুৰাৰ বজাৰসমূহত প্ৰত্যক্ষ কৰি এই কাৰ্য বন্ধ কৰাৰ বাবে অৰিজিৎ ভৌমিক নামৰ সচেতন লোক এজনে উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছিল। খণ্ড বিচাৰপীঠে ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰাৰ সময়ত আবেদনকাৰীৰ হৈ অধিবক্তা অংকন তিলক পালে বিচাৰপীঠৰ সন্মুখত এই আবেদন সন্দৰ্ভত যুক্তি প্ৰদৰ্শন কৰিছে। লগতে অধিবক্তাগৰাকীয়ে অতিৰিক্তভাৱে শপতনামা যোগে বেআইনীভাৱে পশু হত্যা কৰি তাৰ মাংসৰ বিক্ৰী বন্ধ কৰাৰ লগতে পঞ্জীয়নহীন পোহনীয়া কুকুৰৰ বিপণী বন্ধৰ বাবে বিচাৰপীঠক যুক্তি প্ৰদৰ্শন কৰিছে। এই যুক্তি শুনাৰ পিছতেই খণ্ড বিচাৰপীঠে শীঘ্ৰেই সকলো পঞ্জীয়নহীন পশুৰ বিপণী বন্ধ কৰাৰ লগতে মুকলিভাৱে পশু হত্যাৰো নিষেধাজ্ঞা জাৰি কৰি নিৰ্দেশনা দিছে। উল্লেখযোগ্য যে পশুপালন বিভাগৰ অনুমতি অবিহনে ত্ৰিপুৰাত 12খনতকৈও অধিক পোহনীয়া পশুৰ বিপণী চলি আছে। পৰৱৰ্তী খবৰটো হৈছে এবাৰ তেজপুৰৰ কলিয়াবোমৰা দলঙত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। নিশা দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিছিল এখন বাহন। যোৱা নিশা প্ৰায় 1:30 বজাত কলিয়াবোমৰা দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিছে এখন ট্ৰাক আৰু বৰ্তমান সময়তো সন্ধানহীন হৈ আছে ট্ৰাকসহ চালক আৰু হেণ্ডিমেন। দুৰ্ঘটনাত পতিত ট্ৰাকখন নগাঁৱৰ দিশৰ পৰা তেজপুৰ দিশলৈ আহি আছিল বুলি অনুমান কৰা হৈছে। ইপিনে SDRF বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰু ট্ৰাকখন ব্ৰহ্মপুত্ৰৰ বুকুত পৰি থকাৰ কথা নিশ্চিত কৰিছে। তেজপুৰৰ কলিয়াবোমৰা দলংখনক লৈ এক ডাঙৰ ঘটনা সংঘটিত হোৱা
আজি নতুন নহয়। জানিব পৰা মতে বিদ্যুতৰ মাচুল পৰিশোধ কৰিব নোৱাৰাৰ বাবেই এইদৰে ষ্ট্ৰীট লাইটসমূহৰ বিদ্যুৎ সংযোগ বিগত কেইবা বছৰো ব্যাহত হৈ আছে বুলি জানিব পৰা গৈছে। বৰ্তমান NDRF SDRF দলে উদ্ধাৰ অভিযানত নামি পৰা পৰিলক্ষিত হৈছে। লগতে ইণ্ডিয়ান আৰ্মিৰ দলেও উদ্ধাৰত সহযোগিতা আগবঢ়াইছে। কলিয়া বুমৰা সেতুত নিশাৰ অন্ধকাৰৰ বাবে বিগত সময়ছোৱাত কেইবাটাও সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈছে। পৰৱৰ্তী খবৰটো হৈছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি সংবাদমেল সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। কেশৱ মহন্তই আজি সংবাদমেল সম্বোধন কৰি কেইবাটাও মন্তব্য কৰিছে। সংবাদমেল সম্বোধন কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে গুৱাহাটী মেডিকেল মহাবিদ্যালয় বা আনসমূহৰ ক্ষেত্ৰত কিছু আপত্তি আহিছিল। MRI আৰু লগতে CT স্কেন আদি পৰীক্ষাৰ ক্ষেত্ৰত সময় বৃদ্ধি কৰা হৈছে। আজিৰ পৰা চিটবোৰ দুগুণ হ'ব বুলি মন্তব্য কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। প্ৰতিদিনে প্ৰতিজন ৰোগীৰ পৰীক্ষা কৰিবলৈ চেষ্টা কৰা হ'ব। এতিয়া সাধাৰণ ৰোগীৰ ৰাতি 10 বজালৈ পৰীক্ষাসমূহ কৰা হ'ব। অস্ত্ৰোপচাৰ ক্ষেত্ৰতো সময় বৃদ্ধি কৰা হ'ব বুলি মন্তব্য কৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। সাধাৰণ ৰোগীয়েও 5 দিনৰ ভিতৰত সকলো পৰীক্ষা কৰি অস্ত্ৰোপচাৰ কৰিব পাৰিব বুলিও সংবাদমেলত মন্তব্য কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। আন এটা খবৰ হৈছে গুৱাহাটী এইমছৰ লেহেমীয়া নিৰ্মাণ কাৰ্য দেখি ক্ষুব্ধ হৈছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী। অসমবাসীয়ে অধীৰ অপেক্ষাৰে মুকলি হোৱাৰ বাবে ৰৈ থকা গুৱাহাটী এইমছৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ ল'বলৈ অসমলৈ আহিছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্য। আজি চাংসাৰীৰ এইমছ প্ৰকল্প পৰিদৰ্শন কৰি অসন্তুষ্ট হৈ পৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। এইমছৰ নিৰ্মাণ কাৰ্য অতি লেহেমীয়া হৈ পৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে খেদ প্ৰকাশ কৰিছে। তেওঁ এইমছৰ নিৰ্মাণৰ সৈতে জড়িত দুয়োটা সংস্থাকে 6 মাহৰ ভিতৰত চিকিৎসা প্ৰতিষ্ঠানখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তুলিবলৈ নিৰ্দেশনা দিছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এইমছৰ নিৰ্মাণ কাৰ্য খৰতকীয়া কৰিবলৈ এজন ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াক গুৱাহাটী এইমছৰ উপ সঞ্চালক হিচাপে নিযুক্তি দিবলৈ কেশৱ মহন্তক নিৰ্দেশনা দিছে। চাংসাৰীৰ এইমছৰ কাম শেহতীয়াকৈ লেহেমীয়া হৈ পৰাৰ বাবে চিকিৎসা প্ৰতিষ্ঠানখন ৰাইজৰ সেৱাৰ বাবে মুকলি কৰিব পৰা হোৱা নাই বুলি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে স্বীকাৰ কৰিছে। উল্লেখযোগ্য যে 2017 চনৰ 26 মেত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আধাৰশিলা স্থাপন কৰিছিল গুৱাহাটী এইমছৰ। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ প্ৰথমখন বাজেটত অসমত এইমছ স্থাপনৰ প্ৰস্তাৱ ৰখা হৈছিল। অৱশ্যে নিৰ্মাণৰ স্থানক লৈ সৃষ্টি হোৱাৰ বিতৰ্কৰ অৱসান ঘটাই চাংসাৰীতে প্ৰস্তাৱিত এইমছ স্থাপনৰ সিদ্ধান্তৰ লগতে ৰাজ্য চৰকাৰ আৰু কামৰূপ জিলা প্ৰশাসনে উত্তৰ গুৱাহাটীৰ ৰাজচক্ৰৰ চাংসাৰীৰ জালাগাঁৱৰ 571 বিঘা মাটিতে এইমছ স্থাপনৰ স্থান চূড়ান্ত কৰিছিল।